নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অনলাইন ইউটিউবৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বহু সংখ্যক আচলতে হায়াৰ সেকেন্ডাৰী এক্সাম দিয়া কেণ্ডিডেটে আমালৈ ফোন কল কৰিছে যে এনেকুৱা এখন নটিফিকেশ্যন প্ৰকাশ হৈছে আৰু এই নটিফিকেশ্যনখন কিমান দূৰ সত্য ইয়াৰ ওপৰত আপুনি এটা ভিডিঅ' ক্ৰিয়েট কৰক গতিকে অতি কম সময়ৰ ভিতৰত আপোনালোকক জনাব বিচাৰোঁ বা যিসকল ছাত্ৰ ছাত্ৰীয়ে এই নটিফিকেশ্যনখন পাইছে তেওঁলোকক জনাব বিচাৰিছোঁ আপোনালোকে এই যিখন নটিফিকেশ্যন লাভ কৰিছে এইখনত এটা কথা নিৰ্দিষ্টকৈ দেখা পাইছে 24/4/2024 অৰ্থাৎ এপ্ৰিল মাহৰ 24 তাৰিখে নটিফিকেশ্যনখন প্ৰকাশ কৰা বুলি দেখুওৱা হৈছে কিন্তু এইখন এখন সম্পূৰ্ণ ফেক নটিফিকেশ্যন হয় কিয়নো 24 তাৰিখে যদি এই নটিফিকেশ্যনখন প্ৰকাশ হৈছিলে তেতিয়ালৈকে ইতিমধ্যে আমি সংবাদ মাধ্যমৰ যোগেৰে এই খবৰটো কেতিয়াবাই পালোহেঁতেন আজিলৈ অপেক্ষা কৰিব নালাগে যিহেতু 30 তাৰিখে ইয়াত পৰীক্ষাৰ ৰিজাল্ট দিব বুলি উল্লেখ কৰিছে কিন্তু এইটো এটা সম্পূৰ্ণ ফেক নটিচ হয় এইটো কোনোবাই বেয়া কাম কৰিছে গতিকে আপোনালোকে আসাম হায়াৰ সেকেন্ডাৰী যিটো ৱেবছাইট এই ৱেবছাইটত গ'লেও কিন্তু এই নটিছখন আপোনালোকে লাভ নকৰে লগতে শিক্ষামন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰী কাৰো অফিচিয়েল টুইটাৰ একাউণ্টত ইয়াৰ বিষয়ে উল্লেখ কৰা হোৱা নাই গতিকে সম্পূৰ্ণ এখন ফেক নটিছ ইতিমধ্যে সকলোৰে হোৱাটছআপত বিয়পি পৰিছে আপোনালোকে বা যিসকল কেণ্ডিডেট আছে তেওঁলোকে নিশ্চিন্ত হৈ থাকক 30 এপ্ৰিল অৰ্থাৎ কাইলৈ ইয়াৰ ৰিজাল্ট আমি লাভ নকৰোঁ বা এইচএছৰ ৰিজাল্ট আমি কাইলৈ লাভ নকৰোঁ গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব এইটো এটা সম্পূৰ্ণ শুদ্ধ তথ্য আপোনালোকৰ কাৰণে মই আগবঢ়ালোঁ এই ভিডিঅ'টোৰ যোগে ধন্যবাদ